ৰাজস্থান বুলিয়ে নহয়, ঠাইভেদে ৰেহেন-চেহেন, পিন্ধন-উৰণ, খান-পান সকলো বেলেগ। কিছুমান কথা বৰ আচৰিত যেন লাগিলেও এয়া কিছু সংখ্যক লোকৰ বাবে তেনেই স্বাভাৱিক তথা সাধাৰণ। যেনে ৰাজস্থানৰ আমাৰ ঘৰত এপোৱা আলুত 5 কেজি মছলা দিয়ে। যিটো আপোনাৰ মোৰ কাৰণে সাধাৰণ নহয়, কিন্তু এওঁলোকৰ কাৰণে এজ ইউজুৱেল। কিমান আৰু মছলা খোপাকে গিলি থাকিব হে? আজি বেঙেনা, আলু, বিলাহী পুৰি ডিঙিলৈকে ভাত এসাঁজ গিলি থলো। আৰু এনেকৈ ভাত এসাঁজ যে ৰাজস্থানৰ আমাৰ পৰিয়ালটোৰ কাৰণে অসাধাৰণ, কাৰণ তেওঁলোকে এনে খাদ্য জীৱনত খাই পোৱা নাই। মই প্ৰায়ে মোৰ আৰু গুলুগুলুৰ কাৰণে এনেকৈ বনাই খাওঁ, কিন্তু ভিডিঅ'বোৰতহে দেখুওৱা নহয় আৰু মোৰ এই খানপানবোৰতো অসমৰ ভিডিঅ'বোৰত মই প্ৰায় দেখুৱাই থাকোঁ, সেইকাৰণে ৰাজস্থানত এইবিলাক স্কিপ কৰি দিওঁ দেখুৱাটো। এয়া মা আৰু মোৰ দেৱৰটোৱে চাপৰৰ পৰা কি বা কিনি আনিছে এইবিলাক গুলুগুলুৰ কাৰণে। এয়া দেখিছেনে, শ্লিপাৰ এযোৰ আনিছে, লগতে ঠাণ্ডাত পিন্ধা গৰম কাপোৰ। গুলুগুলুৰ আৰু চনেপে চুহাগা, আৰু ইয়াত থাকিলে সি অকল কাপোৰে পাই থাকে, আৰু ইমান দিনৰ মূৰত আহে আৰু তাক একেবাৰে দিয়ে, আৰু মায়ে কেইবাযোৰো কাপোৰ আনি দিলে। সি পিন্ধি পিন্ধি নতুন কাপোৰ কেইযোৰ চেচে কৰিলে, আৰু ইয়াত আৰু ধূলি বালি নহয়, 1 ঘণ্টা 1.5 ঘণ্টাতে কাপোৰ লেতেৰা হয়, প্ৰায়ে চেঞ্জ কৰি থাকিব লগা হয়। মানে সেই কাপোৰবোৰ আৰু 2-3 বাৰ ধোৱাৰ পিছত আৰু সেয়ে আৰু বেয়া হৈ যায় নহয় সৰু বাচ্ছাৰ কাপোৰবিলাক। তাতে আৰু মই যিজনীহে গোটেই সোপা ৱাশ্বিং মেচিনত ঢালি দিওঁ, গোটেই সোপা বেয়া হৈ থাকে, আৰু মই গোটেই কাপোৰবিলাক দম লগাই থৈ দিওঁ, একেবাৰতে ধুওঁ এনেকৈ ৱাশ্বিং মেচিনটোত। তাৰ পাছত এয়া মায়ে কিবা বনাব, গধূলি কিবা বনাব বোলে। এয়া মগুবিলাক ভিজাই থৈ দিছে ধুনীয়াকৈ, মগুৰ পকৰা বনাব বোলে, পকৰি বৰা এইবিলাক কিবা কিবি বনাব, সেইকাৰণে ধুনীয়াকৈ ৰেডি কৰি আছে। আৰু এইফালে গুলুগুলুটো কথা নকলেও হ'ব, গুলুগুলু একেবাৰে গোটেই মুকলি পৰিৱেশ পাই ইমান যে ভাল পাইছে সি। সঁচা কথাই সৰু সৰু ল'ৰা ছোৱালীবিলাকক মুকলি পৰিৱেশ দিয়াটো আমাৰ পেৰেণ্টছৰ কাৰণে বহুত দৰকাৰী, কাৰণ তেওঁলোকক অকণমান ধূলি বালি ৰ'দ বতাহ সেইবিলাক দিব লাগিব, তেতিয়াহে তেওঁলোকৰ মানে যিটো এটা ক্ষমতা থাকে নহয়, বেমাৰৰ লগত যুঁজ দিব পৰা ক্ষমতাটো বৃদ্ধি পায় বুলি আমাক ডাঙৰসকলে কয়, আৰু ময়ো প্ৰেক্টিকেলি এই বস্তুটো ভাবোঁ, কাৰণ এই ধূলি বালিৰ লগত যদি খাপে নিজকে খুৱাব নোৱাৰে, ডাঙৰ হ'লে আৰু কি হ'ব আৰু যিহে মানুহৰ অৱস্থা আজিকালি, তাক আৰু ক'ত আৰু ইমান হেভি লাইফষ্টাইল আমি দিব পাৰিম। তাৰপিছত এয়া দাংকাটি বাইৰ বাইকখন চলাব মন গৈছে। মানে মই আৰু বাইকখন পালে আৰু মোক আৰু কি লাগে, তাকে আৰু বিহাৰী আৰু মই এপিনলৈ যাবলৈ ওলাইছোঁ। বাইকখন লৈ মই চাইছোঁ, মানে বাইকখন মই বালিত পাৰিম নে নোৱাৰিম, ভয় লাগে দিয়কচোন বালিত চলাবলৈ, সেইকাৰণে দুবাৰমান ট্ৰায়েল দি লৈছোঁ। তাৰ পাছত আৰু যাবলৈ ওলাওঁতে কি হ'ল, গোটেই খানদান গোষ্ঠী ওলালে। মানে এই আৰু এঠাইলৈ যাম য'ত মানে বিহাৰী আৰু মই গ'লে অকলে কামটো নহ'ব, তাৰমানে গতিকে গোটেই সৈন্য সামন্ত লৈ আমি যাবই লাগিব। আৰু এনেকৈ ধুনীয়াকৈ আৰু অৰণ্যৰ মাজে মাজে আহি পালোহি আমি এখন খুব ধুনীয়া ঠাই, যিখন ঠাই আপোনালোকৰ সকলোৰে মন পচন্দৰ, আমাৰ প্ৰতিগৰাকীৰে মন পচন্দৰ, তাৰমানে এনেকুৱা এটা ধুনীয়া জেগা এইখিনি হৈছে তালচাপৰ অভয়াৰণ্যৰ এটা ৰেঞ্জ হয়, য'ত আপোনাৰ ৰাস্তাৰ দুয়োফালে এতিয়া বনবগৰীৰ বতৰ। চ' আমি বনবগৰী ছিগিবলৈ আহিছোঁ, আৰু আপোনালোককো লৈ আহিছোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু আহি পাই এয়া মই একেবাৰে গোটেইজনী বহি লৈছোঁ, কাৰণ মই বেছি সময় থিয় হৈ থাকিব নোৱাৰোঁ। চ' বহি লোৱাৰ পাছত এনেকৈ বনবগৰী ছিগিছোঁ আৰু খাইছোঁ। আগতে বহুত কেইবাৰ ভিডিঅ'ত কৈছোঁৱে যে বনবগৰী ছিগাটো ইমান সহজ নহয়, কাৰণ হাতত বহুত কাঁইটবিলাকে বিন্ধে, কাটে, বহুত সমস্যা হয়। চ' মই এনেকৈ বহি বহি বিহাৰীয়ে ছিগি আনি দি আছে, আৰু মই খাই আছোঁ। লগতে আমাৰ লগত আহিছিলে আমাৰ খুৰাৰ ল'ৰা এজন, লগতে বিহাৰীৰ লগৰ ল'ৰা এজন, আৰু আমাৰ গাঁৱৰে কণমানি এটা। চ' গোটেইকেইটা মিলি আমি বগৰী ছিগাত ব্যস্ত হৈ গৈছোঁ। ছিগিবলৈ আৰু কি আৰু বেছি মানে টোপোলা কৰিব পৰা নাই, কাৰণ বহুত কাঁইট, যথেষ্ট কাঁইট, তাৰমানে একদম হাতেৰে বিন্ধি মেলি অৱস্থা নোহোৱা কৰি দিছে। এয়া দেখিছেনে, ইমানে ডাঙৰ কাঁইটডাল মোৰ চেণ্ডেলৰ তলত সোমাই গৈছে। এই কাঁইটডাল যদি মোৰ ভৰিত লাগে বা হাতত সোমাই, মই কেনেকুৱা দুখ পাম। আৰু বহুতেই কমেণ্ট কৰি থাকে যে গুলুগুলু ক'ত, এনেকুৱা অঞ্চলবিলাকত গুলুগুলুক অনাটো মানে অসম্ভৱ হৈ যায়। সি মানে একদম দৌৰি ফুৰে যে, ঢাপলি মেলি যায়, তাৰমানে সি আৰু কাটা চাটা হাতত লাগিব, সেইকাৰণে বহুত ঠাইত তাক লৈ নাযাওঁ বা লৈ নানো। সেইকাৰণে আপোনালোকে গুলুগুলুক মোৰ প্ৰতিটো ভিডিঅ'ত নেদেখে, আৰু মই বাইকত যেতিয়া ট্ৰেভেল কৰোঁ, গুলুগুলুক মই তাক বাইকত নুঠাওঁ, ভয় লাগে মোৰ 2 হুইলাৰ্ছত। ত' গাড়ীত যেতিয়া পাৰোঁ মই তেতিয়াই গুলুগুলুক লৈ যাবলৈ চেষ্টা কৰোঁ, নহ'লে সি ঘৰত ধুনীয়াকৈ থাকে, কাৰণ আমাৰ ঘৰত বহুত সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ লগত খেলে, আৰু একদম খোলা মেদান ন, চ' সি মানে বৰ নালাগে আৰু তাৰ, আৰু মাক বাপেকক নহ'লেও তাৰ চলি যায়। কিন্তু ৰাতি 6টা বজাৰ পিছত যেতিয়া সূৰ্যটো অস্ত যায়, তাৰপিছত মানে সি টোপনিত থাকিব নোৱাৰা হৈ যায়, তেতিয়া আৰু মাক এজনী যে আছে তাৰ মানে ফিল হয়। আৰু এই বনবগৰী গছবোৰৰ এতিয়া ছিজন, এতিয়া মানে একদম দূৰলৈ আপুনি বনবগৰী গছে দেখিব আমাৰ অঞ্চলটোত। এই গছজোপা গুজৰাটতো বহুত পৰিমাণে হয় বুলি মই শুনিছোঁ, কিন্তু মই গুজৰাট আজিলৈকে যোৱা নাই, দেখাও নাই। কিন্তু আমাৰ এইটো অঞ্চলত যে বনবগৰী মানে কেওপিনে চাৰিওপিনে কেৱল বনবগৰী, আৰু এয়া পকাৰ সময়, সেইকাৰণেহে আমি আহিছোঁ ছিগিবলৈ। ইমান ধুনীয়া পৰিৱেশ, তাতে আৰু চাৰিওফালে সেউজীয়াৰে আৱৰা, আৰু বনবগৰীৰ মাজে মাজে বিহাৰীৰ উৎপাত। এয়া দেখিছেনে তাৰ তাণ্ডৱ, সি ৰীল বনাই আছে, এনেকৈ আৰু তাৰ পাগলামিবিলাক চাই বনবগৰী অকণমান ছিগি খাই মেলি ধুনীয়াকৈ ঘৰত আহিলোঁ। ঘৰত আহি পাওঁতে আন্ধাৰে হৈছিলে,
তাৰপিছত এয়া মায়ে কি ধুনীয়াকৈ আমাৰ কাৰণে পকৰি চকৰি বনাই আছে দিনতে ভিজাই থৈ দিছিলে যে মুগ সেই মুগৰে পকৰি বনাইছে আৰু লগতে কিবা গুলগুলা বৰা সেইবিলাক ঢেৰ কিবা কিবি বনাই আছে আৰু যিহেতুকে এতিয়া ঠাণ্ডাৰ দিন পৰিছে চ' ঠাণ্ডাৰ দিনৰ কাৰণে আৰু বাহিৰতে চৌকাটো এনেকৈ ধুনীয়াকৈ সজাই পৰাই লৈছে আৰু এতিয়াৰ পৰা মানে বাহিৰৰ চৌকাতে বনাব আৰু সকলোকে ডাঙৰ কথা আজি আমাৰ গেছৰ চিলিণ্ডাৰটো শেষ হ'ল চ' চিলিণ্ডাৰ আমাৰ এনে কেইবাটাও আছে গোটেইকেইটাই শেষ আৰু ইয়াতে মানে আমাৰ যিখন গাড়ী আছে সেইটো CNG গেছত চলে আৰু আমাৰ যিবিলাক ৰন্ধন মানে ৰান্ধা বাঢ়া কাম হয় সেইবিলাকো CNG গেছৰ দ্বাৰাই হয় চ' এনেকৈ আৰু CNG গেছটো যে শেষ হৈ গ'ল আমি গমেই নাপালো চ' বাহিৰতে ধুনীয়াকৈ চৌকাটো মায়ে লগাই দিলে আৰু এয়া পকৰি দহি বৰা ঢেৰ কিবা কিবি বনালে আৰু আমি গোটেই সোপা একেলগে মিলি খালো ঠাণ্ডা দিনত যে পকৰি বাৰা চাৰা খোৱাৰ মজাই বেলেগ দেই মই যে খুব ভাল পাওঁ তাতে আৰু জুইশালত বহি আৰু কোনোবাই বনাই দি থাকিব লাগে মই আৰু জুতি লৈ থাকি সঁচাকৈ বহুত ভাল পাওঁ আৰু মই ৰান্ধিও ভাল পাওঁ দেই এনেকুৱা নহয় যে কিন্তু মই ভেজ আইটেমবিলাক ইমান ভালকৈ মানে ৰান্ধিব নোৱাৰোঁ কিবা নন ভেজিটেৰিয়ান হ'লেতো পটাকছে আই এম অলৱেজ ৰেডি বাট ভেজৰ পৰা মই অকণমান দূৰত থাকোঁ এনিৱে ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ লগ পাম নেক্সট ব্লগত আজিলৈ আহিছোঁ বাই বাই